কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ মন্ত্ৰী পুত্ৰই জ্বলাইছে অসম। ভূপেন হাজৰিকাক অপমান প্ৰথমে, এইবাৰ অক্ষম বুলি অসমবাসীক অপমান। কংগ্ৰেছ সভাপতিগৰাকীৰ পুত্ৰৰ মতে অসমত প্ৰয়োজন নাই ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ। কৰ্ণাটকৰ সলনি অসমক উদ্যোগ প্ৰদান কাৰ্য অনুচিত আছিল, কাৰণ অসমবাসীৰ ক্ষমতা নাই ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে। কংগ্ৰেছৰ এই অসম বিৰোধী দৃষ্টিকোণৰ বিৰুদ্ধে জাগিৰোডত এয়া বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত 10জন বিজেপিৰ বিধায়ক নামিল প্ৰতিবাদী মিছিলত। চাওক জাগিৰোডত বিজেপিৰ কংগ্ৰেছ বিৰোধী প্ৰতিবাদৰ দৃশ্য। প্ৰতিকূল বতৰকো নেওচি বিশাল কংগ্ৰেছ বিৰোধী প্ৰতিবাদ বিজেপিৰ। ক্ষমা খোজক কংগ্ৰেছে। অসমৰ কাৰণে চৰম অপমান। অসমৰ 29,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব, কংগ্ৰেছৰ নেতাসকলৰ গাৰ ফৰফৰণি হৈছে, গা পুৰণি হৈছে। অসমলৈ কিয় চাকৰি পাব? তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি, মোদী ডাঙৰীয়াই দিছে চাকৰি। গতিকে মোদী ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে। কংগ্ৰেছে সূতা কম্বল দি ভোট লৈছিল, গতিকে তেওঁলোকৰ গাৰ পুৰণি হৈছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অপমান কৰিছে জাগিৰোডক, মধ্য অসমক। তেখেতে কৈছে জাগিৰোডত কিয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে, বেলেগত হ'ব লাগিছিল। এয়া তেওঁলোকৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি বৰষুণৰ বতৰতো হাজাৰ হাজাৰ মানুহ ওলাইছে কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰি। মই কংগ্ৰেছৰ নেতাসকলৰ তৎকালীনভাৱে ক্ষমা খুজি অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ। বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, শশীকান্ত দাস, মানৱ ডেকা, সুশান্ত বৰগোহাঁই, জিতু গোস্বামী, দিগন্ত কলিতা আৰু বিধায়ক ৰামকৃষ্ণ ঘোষ সন্মুখত। 10জন বিধায়কৰ অংশগ্ৰহণ এই মিছিলত। তেওঁলোকৰ হজম হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ দৰে ঠাইত যে ছেমিকণ্ডাক্টৰ আনিব পাৰিব তেওঁলোকে ভাবিব পৰা নাছিল। আৰু এইটো প্ৰমাণ কৰিলে আজি অসম অন্যতম শীৰ্ষস্থানৰ ভিতৰত এখন অসম হিচাপে আজি পৰিগণিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হস্তক্ষেপত অসমৰ প্ৰথমবাৰৰ কাৰণে ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আহিছে, ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, য'ত 27,000 কোটি টকাৰ ইয়াত ইনভেষ্টমেণ্ট হ'ব। আৰু পৰোক্ষ প্ৰত্যক্ষভাৱে 27,000 ল'ৰা ছোৱালী সংস্থাপিত হ'ব, য'ত অসমৰ ল'ৰা ছোৱালী। আৰু এনে এটা আজি এই অৱস্থাত এগৰাকী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ প্ৰিয়ংক কাৰ্গে আজি যিটো এটা আজি কথা ক'লে, সেইটো আমি সকলো ধিক্কাৰ দিছোঁ। কাৰণ অসমৰ যুৱক যুৱতীসকল সকলো ফালৰ পৰা সক্ষম। আৰু এই পৰিৱেশটো আগতে কৰাৰ কাৰণে কংগ্ৰেছৰ দিনত অসমৰ কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী নাছিলে। উল্লেখযোগ্য যে কংগ্ৰেছৰ মন্ত্ৰীগৰাকীয়ে জাগিৰোডত নিৰ্মাণ হৈ থকা ছেমিকণ্ডাক্টৰ প্ৰকল্প কৰ্ণাটকত বিচাৰিছিল। ইয়াৰ পূৰ্বে ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰা কাৰ্যটো বিৰোধিতা কৰিছিল কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই। তেওঁৰ মতে ভূপেন হাজৰিকা কেৱল গান গোৱা মানুহে। তেওঁলোকৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া, যোনে ভূপেন হাজৰিকাকো অপমান কৰিছিল কিয় এজন গায়কে ভাৰত ৰত্ন পাব লাগে বুলি। তেখেতৰ পুত্ৰ কৰ্ণাটকৰ IT মিনিষ্টাৰ, তেওঁ টুইট কৰিলে যে অসমে কিয় পাব, কৰ্ণাটকাই কিয় নাপাব। অসমত হেনো স্কিল ল'ৰা ছোৱালী নাই, অসমত বোলে ইক'চিষ্টেম, মানে অসমৰ ৰাস্তা পথ বেয়া, অসমত অমুক নাই তমুক নাই, মানে মুঠৰ ওপৰত অসমক বাৰে বাৰে অপমান কৰে তেওঁলোকে। আৰু এইবাৰ সেইজন কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰই
অসমক অসম বিৰোধী মন্তব্য কৰিলে। জাগিৰোডৰ পৰা যুগল বৰা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।